Good morning students, once again welcome back to the class. In our last class we have discussed about two important grammar topic, and today mainly we are going to discuss about the question pattern or marking pattern of PT1 exam. Aru keneko dhoroner question no ahibo pare bolason ami prothom textbook or chapter ketar pra start koru. Dhori lua জনমভূমি কবিতাটোৰ পৰা এমসিকিউ কোৱেশ্চন আহিলে যে জনমভূমি কবিতাটোৰ কবি কোন অপচন 4টা দিয়া থাকিব তোমালোকে কাৰেক্ট অপচনটো সিলেক্ট কৰিব লাগিব বা শান্তিৰ হৰক ক'ত বিচাৰি পোৱা যায় কবিতাটোত আই বুলি কাৰ কথা কোৱা হৈছে আকৌ খালি ঠাই পূৰ কৰা আহিব পাৰে কবিতাৰ মাজৰ পৰা বা ট্ৰু এণ্ড ফলছ লিখিবলৈ আহিব পাৰে যে কবিয়ে পখী হৈ আকাশৰ বুকুত উৰি ফুৰিব বিচাৰিছে ট্ৰু অৰ ফলছ কবিয়ে আকৌ বেলেগ দেখত জন্ম লব খুজিছে ট্ৰু অৰ ফলছ জেউতি মানে পোহৰ বা মেটচ দা ফলোইং আহিব পাৰে জোনাক তৰা পজা এতিয়া জোনাকটোক মেটচ কৰিব লাগিব আমি ৰাতি তৰা হলে আকাশ আৰু পজা হলে ভগা তাৰ নেক্সট আহিলে নলিনীবালা দেৱীৰ জন্ম কোন চনত আৰু ক'ত হৈছিল নলিনীবালা কিমান বছৰ বয়সত বিধৱা হৈছিল নলিনীবালাৰ কিমান চনত মৃত্যু হয় কবিয়ে ক'ত মৃত্যু হোৱাটো বিচাৰিছে নলিনীবালাৰ দেউতাকৰ নাম কি আছিল কবিয়ে পখী হৈ কি কৰিব খুজিছে আকৌ যুক্তাক্ষৰ ভাঙিবলৈ আহিব পাৰে বা যুক্তাক্ষৰ পাতিবলৈও আহিব পাৰে আৰু যুক্তাক্ষৰৰ সহায়ত শব্দ গঠন কৰিবলৈও আহিব পাৰে বা ইংৰাজী অৰ্থ লিখা আহিব বাক্য ৰচনা কৰা থাকিব আৰু বিপৰীত শব্দ লিখাও থাকিব বা নিজৰ জন্মভূমিত কবিয়ে কেনেদৰে থাকিব বিচাৰিছে বহলাই লিখা কবিয়ে নিজৰ জন্মভূমিত পুনৰ জন্ম ল'ব বিচৰাৰ কাৰণটো কি কবিতাটোৰ সাৰাংশ বা সামাৰি লিখা আৰু জন্মভূমি কবিতাটোৰ প্ৰথম তোমাৰ হয়তো 10 শাৰী বা শেষৰ 10 শাৰীও মুখস্থ লিখিবলৈ আহিব পাৰে তাৰ পিছত আহিলে জাতকৰ সাধু পাঠটো এমসিকিউ আহিলে ধৰা জাতকৰ কাহিনীসমূহ কোন ধৰ্মৰ লগত জড়িত জাতকসমূহৰ ৰচনাকাল কেতিয়া গৌতম বুদ্ধৰ পিতৃৰ নাম কি আছিল জাতকৰ কাহিনীসমূহৰ ভাষা কি বা ট্ৰু এণ্ড ফলছ বা মেটচ দা ফলোইংও আহিব পাৰে চেপ্টাৰটোৰ পৰা সুদোধনৰ পুতেকৰ নাম কি আছিল গৌতম বুদ্ধৰ মাকৰ নাম কি বুদ্ধদেৱে কি ধৰ্ম প্ৰচাৰ কৰিছিল জাতকৰ কাহিনীবোৰ ৰচনা কৰাৰ মূল উদ্দেশ্য কি আছিল ধনপালিক গিৰিহতে কিয় মাৰপিট কৰিছিল কিহৰ জৰিয়তে মানুহে জীৱনত সিদ্ধি লাভ কৰিব পাৰে পদ পৰিৱৰ্তন কৰিবলৈ আহিব পাৰে ভাৰত হলে হ'ব ভাৰতীয় ৰূপ হলে হ'ব ৰূপালী দৰিদ্ৰ হলে হ'ব দৰিদ্ৰতা আকৌ ইংৰাজী অৰ্থ লিখাও আহিব পাৰে বাক্য ৰচনা আকৌ বহু বচনৰ ৰূপ লিখিবলৈ আহিব পাৰে তেওঁ হলে হ'ব তেওঁলোক কাহিনীটো হলে হ'ব কাহিনীবোৰ শিষ্য হলে শিষ্যগণ এজন হলে হ'ব বহুজন জাতকৰ কাহিনী কিমান আছে বুলি অনুমান কৰা হয় লিখা পন্থকে পথ হেৰুৱা বুলি শুনি পাপক আচৰি হোৱাত পন্থকে কি বুলি কৈছিল আকৌ বহলাই উত্তৰ দিয়া পাপকৰ মনত কিয় শান্তি নোহোৱা হৈছিল ইয়াৰ পিছত পাপকে কি কৰিলে লিখা নাম বিচাৰি গৈ হোৱা অভিজ্ঞতাৰ কথা পাপকে গুৰুৰ আগত কি বুলি ব্যাখ্যা কৰিছিল সিদ্ধাৰ্থ গৌতমে একেজনমতে বুদ্ধত্ব লাভ কৰিছিল নে এই ক্ষেত্ৰত বৌদ্ধসকলে কি বুলি বিশ্বাস কৰে টিভি চাবা কমকৈ পাঠটোৰ পৰা আহিব পাৰে টিভি দেখো না আকাশ দেখো এই কথাষাৰ ক'ত আছে আমি ব্যক্তিত্বহীন হৈ পৰাৰ মূলতে কোন টিভি আমাক মানসিকভাৱে কি কৰি তুলিছে টিভিৰ পৰা হ'ব পৰা অপকাৰসমূহ ব্যাখ্যা কৰা বা টিভিৰ পৰা হ'ব পৰা উপকাৰসমূহ ব্যাখ্যা কৰা তাৰ পিছত টিভি চাবা কমকৈ এই পাঠটোৰ পৰা এমসিকিউ কোৱেশ্চন হৈ গ'ল fill in the blanks আহিব পাৰে match the following থাকিব বা ইংৰাজী word meaning আকৌ বাক্য ৰচনা কৰা তাৰ পিছত বিপৰীত শব্দ লিখা আকৌ যুক্তাক্ষৰৰ সহায়ত শব্দ গঠন কৰা ইত্যাদি কোৱেশ্চনো আহিব পাৰে তাৰ উপৰিও তোমালোকে যিকিটা গ্ৰামাৰ চেপ্টাৰ আছে সেই গ্ৰামাৰ চেপ্টাৰ কেইটাও থৰলি পঢ়িবা আৰু সেই চেপ্টাৰ গ্ৰামাৰ চেপ্টাৰ মাজৰ পৰাও অকল এক্সাৰসাইজ কোৱেশ্চন কেইটাই নহয় তাৰ উপৰি তোমালোকক এক্সট্ৰা কোৱেশ্চন দিয়া হ'ব তোমালোকে হেকিটা সলভ কৰিব পাৰিব লাগিব হেহে তোমালোকে চেপ্টাৰ কেইটা খুব ভালদৰে খুব thoroughly পঢ়িব লাগিব so dear students today we have discussed about the question pattern or marking pattern of PT1 exam তোমালোকে গম পালা প্ৰত্যেকটো চেপ্টাৰৰ পৰা MCQ question থাকিব
ট্ৰু এণ্ড ফলছ থাকিব, ফিল ইন দ্য ব্লেংকছ থাকিব, মেটছ দ্য ফলোয়িং থাকিব, 1 মাৰ্ক কুৱেশ্যন থাকিব, 2 মাৰ্ক কুৱেশ্যন থাকিব, 3 মাৰ্কছ, 4 মাৰ্কছ কুৱেশ্যন এণ্ড 5 মাৰ্কছ কুৱেশ্যন। আৰু পয়েম হ'লে তোমালোকে পয়েমটো মুখস্থ কৰিবা, ৱৰ্ড মিনিংখিনি সুন্দৰকৈ চাবা। ৱৰ্ড মিনিং বোথ অসমীয়া আৰু ইংৰাজী দুয়োটা মিনিঙে আহিব পাৰে, চেণ্টেন্স মেকিং আহিব পাৰে। তাৰ উপৰি তোমালোকৰ পাঠ্যপুথিত প্ৰত্যেকটো চেপ্টাৰৰ লেখক পৰিচয় বা কবিতা হ'লে কবিৰ পৰিচয় দিয়া আছে। তোমালোকে সেই লেখক পৰিচয় বা কবি পৰিচয়খিনিও থৰলি চাবা। তাৰ পৰাও ইনচাইট কুৱেশ্যন বহু অহাৰ পচিবিলিটিজ আছে। চ' ডিয়াৰ ষ্টুডেণ্টছ, অল দ্য বেষ্ট ফৰ ইয়ৰ PT1 এক্সাম। তোমালোকে ছামাৰ ব্ৰেকটো ধুনীয়াকৈ ইউটিলাইজ কৰিবা, খুব ধুনীয়াকৈ পঢ়িবা, আৰু কিবা যদি কনফিউজন থাকে তোমালোকে সুধিবলৈ অলপো হেজিটেট নকৰিবা। চ' আজিলৈ তেতিয়াহ'লে ক্লাছটো আমি ইমানতে সামৰিছোঁ। আফটাৰ ছামাৰ ব্ৰেক এগেইন উই উইল মিট। অল দ্য বেষ্ট এণ্ড থেংক ইউ।